অখিল গগৈ আজি আকৌ এবাৰ সৰব হৈ পৰিল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বা ৰাজ্যিক বিজেপিয়ে অখিল গগৈৰ বিৰুদ্ধে যিখিনি কথা উল্লেখ কৰিছে, সেই সমান্তৰালভাৱে অখিল গগৈয়ে যি সংবাদমেল দিছিল, যি বিস্ফোৰক তথ্য দাখিল কৰিছিল, সেই বিস্ফোৰক তথ্য দাঙি ধৰাৰ পিছত অখিল গগৈ আজিৰ দিনটোত সংবাদমেল আকৌ এবাৰ সম্বোধন কৰিছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা বিজেপিয়ে সমালোচনা কিয় কৰিছে, অখিল গগৈয়ে উত্থাপন কৰা এই বিষয়বোৰ মিছা নেকি, যদি মিছা তেনেহ'লে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক মা কামাখ্যাৰ শপত খাবলৈ কোৱা এই বিষয়বোৰ আজি অখিল গগৈয়ে সংবাদমেলৰ জৰিয়তে আকৌ এবাৰ উল্লেখ কৰে। প্ৰথম অৱস্থাত আমি ইলেকশ্যন কমিশ্যনৰ ওচৰলৈ যাম। আমি জানো যে ইলেকশ্যন কমিশ্যনৰ সহযোগত গোটেই ভাৰতবৰ্ষত বিজেপিয়ে এই কামটো কৰি আছে। আমি সকলোৱে জানো যে ইলেকশ্যন কমিশ্যনৰ সহযোগত বিজেপিয়ে এই কাম কৰি আছে। গতিকে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই বা চিফ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যে কমিশ্যনাৰে যে এইটো নকৰিব, তেওঁলোকৰ ওপৰত যে একশ্যন নল'ব সেইটো আমি জানো, আৰু যদি একশ্যন নলয় তেতিয়াহ'লে আমি ন্যায়ালয়লৈ যাবৰ কাৰণে সাজু হৈছোঁ। আমি অচিৰে আদালতলৈ যাম আৰু এই বিষয়টোক লৈ তেওঁলোকক আমি প্ৰত্যাহ্বান জনাম আদালতত। আৰু মই দিলীপ শইকীয়া আৰু হিমন্ত বিশ্ব শৰ্মাক কেৱল প্ৰত্যাহ্বান জনাইছোঁ, যাতে এই যিটো ভিডিঅ' কনফাৰেন্স হৈছিলে সেই ভিডিঅ' কনফাৰেন্সৰ ভিডিঅ'টো যাতে নাইকিয়া কৰি নিদিয়ে, মই তেওঁলোকক আহ্বান জনাইছোঁ। আৰু যদি নাইকিয়া কৰি দিয়েতো তেতিয়াহ'লে দেখে প্ৰমাণ হৈ যাব। ইমান ডাঙৰ এলিগেশ্যন অনাৰ পাছত তেওঁলোকক মই ৰাজহুৱা কৰিবলৈ ক'লো, তেওঁলোকে ৰাজহুৱা নকৰে, মোৰ ওপৰত আল্টু ফাল্টু কথা কৈ আছে। এতিয়া ৰাজহুৱা নকৰাৰ পাছত এবাৰ মই আহ্বান জনাইছোঁ যাতে সেই ভিডিঅ'টো তেওঁলোকে নষ্ট কৰি নাপেলায়, ডেষ্ট্ৰয় কৰি নাপেলায়। কাৰণ আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক সেই ভিডিঅ'টো জব্দ কৰিবৰ কাৰণে ইমিডিয়েটলি আমি মেমৰেণ্ডাম দিম আজিয়ে। আৰু যদি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এইটো ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে অচিৰে আমি ন্যায়ালয়ৰ দ্বাৰস্থ হ'বৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপিৰ সভাপতিক প্ৰত্যাহ্বান জনাই কৈছোঁ যে আপোনালোকে এতিয়া যাতে হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ আপোনাৰ থানাৰ পৰা তেওঁ কেছবিলাকৰ চাৰ্জশ্বিট নাইকিয়া কৰি দিলে, কোৰ্টৰ পৰাই তেওঁ কেছবিলাকৰ চাৰ্জশ্বিট নাইকিয়া কৰি দিলে, এতিয়া যাতে এই গোটেই কাণ্ডটোৰ দিলীপ শইকীয়াই কৰা যিটো ভিডিঅ' কনফাৰেন্স, সেই ভিডিঅ' কনফাৰেন্সটোৰ ভিডিঅ'টো যাতে নাইকিয়া কৰি নিদিয়ে তাৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু যদি ভিডিঅ'টো নাইকিয়া কৰি দিয়ে, এই বিতৰ্ক হোৱাৰ পাছত যদি ভিডিঅ'টো তেওঁলোকে ডিলিট কৰি দিয়ে, উদ্ধাৰ কৰাৰো ব্যৱস্থা আছে, কিন্তু আমি চৰকাৰে নকৰিলেতো সেইটো আমি কৰিব নোৱাৰিম। তো গতিকে যাতে ডিলিট কৰি নিদিয়ে তাৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু ডিলিট কৰি দিলে আমি বুজি পাম যে আচলতে তেওঁলোকে ভয় খাই এইটো নাইকিয়া কৰি দি বাচিবৰ কাৰণে চেষ্টা কৰিছে। এতিয়া আমাক কৈ আছে, দিলীপ শইকীয়াৰ কথাবিলাক শুনিলে আপোনালোকে বুজি পাব যে তেখেতসকলে মই যে কথাখিনি শুনি আছোঁ তেখেতসকলে খুব ভালকে বুজি পাইছে। সেইকাৰণে কৈছে যে আমুকৰ হেৰিয়াৰ পৰা, আমুকৰ মোবাইলৰ পৰা শুনিছে, তামুকৰ মোবাইলৰ পৰা শুনিছে, আমুকৰ পৰা তেওঁ মানে আপোনাৰ আমুকৰ তাত বহি আছিলে, এইবিলাক কথা কৈ আছে তেওঁ। মই দেখিছোঁ এতিয়া তেওঁ কৈ আছে। যদি তেওঁ সেইবিলাক কথা কোৱাই নাই তেতিয়াহ'লে মই কোৱা কথাটো একেবাৰে মিছা বুলি কৈ আমি ভিডিঅ'টো ৰিলিজ কৰি দিছোঁ, তুমি কিয় মিছা কথা কৈছিলা, তুমি MLA হিচাপে পদত্যাগ কৰা বুলি ক'ব লাগে। আৰু মই দিলীপ শইকীয়াক আহ্বান জনাইছোঁ, তেওঁতো খুব হেৰিয়াত বিশ্বাস কৰে ন, ধৰ্মত বিশ্বাস কৰে ন, বহুত ধৰ্মত বিশ্বাস কৰে তেওঁ, সনাতন 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 কৈ থাকে নহয়। অসমৰ মুখ্যমন্ত্ৰী আৰু দিলীপ শইকীয়া এওঁলোক দুজনে বহুত ধৰ্মৰ বিশ্বাস কৰে নহয়। এই সনাতন ধৰ্মৰ এই দুজন, হিন্দু ধৰ্মৰ এই দুজন ৰাজনীতিকক মই প্ৰত্যাহ্বান জনাইছোঁ যে এইটো কথা মিছা বুলি, মই কোৱা কথাটো মিছা, আচলতে দিলীপ শইকীয়াই এইকেইটা কথা পতা নাই বুলি। মোৰ লগত দিলীপ শইকীয়া আৰু হিমন্ত বিশ্ব শৰ্মাই মা কামাখ্যাৰ মন্দিৰলৈ আহক। তেওঁলোকে মা কামাখ্যা মন্দিৰৰ সন্মুখত তেওঁলোকে খুব বিশ্বাস কৰে নহয়। মইতো ক'লোৱে যে আদালতলৈ যাম, মইতো ক'লো যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ওচৰলৈ আজি আমি যাম, কিন্তু একেটা সময়তে মই তেওঁলোকক সনাতন ধৰ্ম আৰু হিন্দু ধৰ্মত বিশ্বাস কৰা একদম ধৰ্মীয় গুৰুকেইজনৰ নিচিনা নহয় জানো তেওঁলোক।
গতিকে তেওঁলোকে নিশ্চয় মা কামাখ্যাক মিছা কথা নকব গতিকে মই প্ৰত্যাহ্বান জনাইছো যে কাইলৈ বা পৰহিলে মই কাইলৈ অন্ততঃ গুৱাহাটীত আছো গতিকে দিলীপ শইকীয়াই হওক বা অসমৰ মুখ্যমন্ত্ৰীয়ে হওক মোৰ লগত মা কামাখ্যাৰ মন্দিৰলৈ আহক